মোৰ চিহ্নটো হ'ল কলহৰ চিট আৰু মই নিৰ্দলীয় প্ৰাৰ্থী শ্ৰী দীপশিখা দাস। সেইটোৱে মোৰ পৰিচয়। হয়, আপুনি নিৰ্বাচনত জয়ী হলে আপোনাৰ কি কি সমস্যা, যেহেতু বহুতো সমস্যা আছে বৰডাঙাৰী পঞ্চায়তৰ অধীনত, কি সমস্যা আপুনি পূৰণ কৰাৰ চেষ্টা কৰিব? মই যিখন গাঁৱৰ পৰা মই মানে কি নিৰ্বাচন খেলিম, ধৰক ২ নম্বৰ ৱাৰ্ড বৰডাঙাৰীকুছিৰ পৰা, প্ৰথমে মই সেইখন গাঁৱৰে মানে কি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু বাকী ২ নম্বৰ বৰডাঙাৰীকুছিত থকা যিবিলাক সমস্যা আছে, গতিকে সমস্যাবিলাক ভিতৰত সোমাই গ'লেহে সমস্যাবিলাক গম পাম। যে যিমান পাৰো মই সিমানখিনি চেষ্টা কৰিম। এইখিনি আৰু যোৱাবাৰো আপুনি নিৰ্বাচন খেলিছিলে, কিমান ভোটত ৩০টা ভোটত? হয়, ৰাইজে আপোনাক আঁকোৱালি লৈছিল চাগে, কাৰণ মই ৩০টা ভোটত হৰোৱাটো একো ডাঙৰ কথা নহয় আৰু মোৰ কাৰণে। সেইটো আৰু এইবাৰো আপোনাক ৰাইজে আঁকোৱালি ল'ব বুলি আপুনি ভাবিছে? নিশ্চয় ভাবিছো মই, কাৰণ যিহেতু মই নিজে নিজৰ ৱাৰ্ডৰ পৰাই খেলিছো, গতিকে যিখিনি মানুহৰ মৰম দয়া বা যিখিনি আগ্ৰহ, মই বা ঘৰে ঘৰে যেনেকৈ মই নিৰ্বাচন মানে কি চলাই যাই আছো প্ৰস্তুতি, সকলোৱে মোক অতি মৰমেৰে আদৰেৰে গ্ৰহণ কৰিছে। সেই গতিকে মই নিশ্চয় জয়ী হ'ম বুলি মই নিজকে মনস্থ কৰিছো। অঞ্চলটোৰ লোকসকলক আপুনি কি আহ্বান জনাব? আপোনাক ভোট দিব লাগে নে নালাগে? মোক অঞ্চলটোৰ লোকসকলক মই এটাই আহ্বান কৰিম, তেওঁলোকে যাতে বিবেক ভোট চাই ভোটাৰক যাতে মানে কি চিনি পায়, আৰু সেইটোৱে মানে কি আহ্বান কৰিম। পূৰ্বতে আপোনাৰ স্বামী হেমন্ত ডেকাইও নিৰ্বাচন? হয়, পূৰ্বতে মোৰ স্বামী হেমন্ত ডেকাইও নিৰ্দলীয় প্ৰাৰ্থীত বিপুল ভোটত জয়ী হৈছিল, আৰু তেওঁৰ কাৰ্যকালবিলাক খুব ধুনীয়া সুচাৰুৰূপে পালন হৈছে। গতিকে মই ভাবিছিলো যোৱাবেলি জয়ী হ'লে নিশ্চয় মই উন্নয়নৰ কাম কৰিম, কাৰণ তেওঁৰ আধৰুৱা কামবিলাক মই কৰিম বুলি ভাবিছিলো, কিন্তু এইখিনি মোৰ ভবাটো নহ'ল। সেই গতিকে এইবাৰ মই নিজে ভাবিছো যাতে এইবাৰ সেইটো কৰিব পাৰিম। আৰু হয়, তেওঁৰ পথকে অনুসৰণ কৰিছো, কাৰণ মানে কি স্বামীটো যি পথৰ যাত্ৰী, সেইটোতো মানে তেওঁৰ পত্নী সেই পথৰে সাৰথি। সেইটোৱে আৰু হয়, নিৰ্বাচন প্ৰতি মানুহৰ ঘৰে ঘৰে কৰিছো। গতিকে সেই ঘৰে ঘৰে যিসকল মানুহৰ ঘৰত গৈছো, ভোটাৰক লগ কৰিছো, তেওঁলোকে মোক বহুত মৰমেৰে আগ্ৰহ কৰিছে, কাৰণ মোক সৰুৰে পৰা তেওঁলোকে চিনি পায়। মোক সৰুৰে পৰা এটাই চিনি পায়, মই মানে সাহসী ছোৱালী বুলি চবেই জানে। মোৰ প্ৰতিদ্বন্দ্বিতা হিচাপে ৩ গৰাকী প্ৰাৰ্থী আছে, আপোনাৰ ল'ৰা 2জন আৰু মই। 3জনৰ ভিতৰত মই তেনেকে ফেক্টৰ বুলি ভবা নাই। যেনেকে মই নিজে ঘৰে ঘৰে নিৰ্বাচন প্ৰচাৰ যিটো চলাই আছো, কিন্তু কোনেও তেওঁলোকৰ বিপক্ষে মানে কি ফেক্টৰটো লোৱা নাই। এটাই চবৰ পৰা অনুৰোধ কৰিছো, বাইদেউ আপোনাক দাদাৰ দৰে আমি জিকাটো আমাৰ কৰ্তব্য। হয়, মই একমাত্ৰ মহিলা প্ৰাৰ্থী, গতিকে মহিলাখিনিয়ে মোক খুব মৰমেৰে আঁকোৱালি লৈছে। গতিকে সেইটো সাহসত মই আছো। সেইটোৱে আৰু ধন্যবাদ।